মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ ওচৰলৈ। আজি মই লৈ আহিছোঁ তোমালোকৰ এই ঝংকাৰ পাঠ্যপুথিখনৰ ৮ম অধ্যায়ৰ ৫ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পঢ়ো আহা। ইয়াতে দফা এটা দি থোৱা আছে আৰু এই দফাটোত কিনো আছে পঢ়োচোন আহা। পুৱাৰে পৰা আকাশখন ডাৱৰে ঢাকি আছে। কিছু সময়ৰ পাছতে কিন কিনকৈ বৰষুণ পৰিবলৈ ধৰিলে। লাহে লাহে বৰষুণ বাঢ়ি আহিল। চৌপাশৰ খাল বিলবোৰ পানীৰে ভৰি পৰিল। পানী পাই ভেকুলীবোৰে আনন্দতে তোৰ তোৰালে। পাত বেং এটাই গছৰ পাতেৰে পেঁপা এটা সাজি পে পে কৈ বজাবলৈ ধৰিলে। কি কৈছে দফাটোত? পুৱাৰে পৰা আকাশখন ডাৱৰে ঢাকি আছে আৰু কিছু সময়ৰ পিছত কি হ'ল কিন কিনকৈ বৰষুণো দিবলৈ ধৰিলে আৰু লাহে লাহে বৰষুণ যেতিয়া বাঢ়ি আহিল চৌপাশৰ খাল বিলবোৰ কি হ'ল পানীৰে ভৰি পৰিল আৰু নতুন পানী পাই ভেকুলীবোৰে আনন্দতে কি কৰিলে তোৰ তোৰালে আৰু পাত বেং এটাই কি কৰিলে গছৰ পাতেৰে পেঁপা সাজি পে পে কৈ বজাবলৈ ধৰিলে। চোৱাচোন এই ছবিখনলৈ তোমালোকে দেখিছানে? ইয়াতে দেখিছা বৰষুণ ধুনীয়াকৈ বৰষুণ পৰি আছে আৰু ইয়াতে মাছ ভেকুলী এইসমূহে আনন্দতে কি কৰিছে জপিয়াই আছে নহয়নে? মাছবোৰো ইফালৰ পৰা সিফালে গৈ আছে, ভেকুলীবিলাকেও আনন্দ কৰি আছে নহয় জানো? এইবাৰ চাওঁ আহাচোন কিনো আছে। এইবাৰ কৈছে ইয়াত পেঁপাৰ মাত শুনি কাৱৈ পুঠি খলিহনা মাছবোৰে কঁকাল ভাঙি নাচিবলৈ ধৰিলে। গৰৈ আৰু চেঙেলী মাছে উলাহতে জঁপিয়াবলৈ ধৰিলে। মাছবোৰৰ আনন্দ দেখি বতাহত উৰি ফুৰা জীয়াবোৰো কাষ চাপি আহিল। জীয়াবোৰক দেখি মাছবোৰে ক'লে, আহা সখীহঁত আহা, আমাৰ লগত সাঁতুৰি নাদুৰি খেলাহি। যেতিয়া পাত বেঙে কি কৰিলে পেঁপাৰে পে পে কৈ বজাবলৈ ধৰিলে, সেই পেঁপাৰ মাত শুনি কাৱৈ পুঠি খলিহনাই কি কৰিলে কঁকাল ভাঙি নাচিবলৈ ধৰিলে আৰু গৰৈ আৰু চেঙেলী মাছে কি কৰিলে উলাহতে জঁপিয়াবলৈ ধৰিলে আৰু মাছবোৰৰ আনন্দ দেখি বতাহত উৰি ফুৰা জীয়াবোৰো কাষ চাপি আহিল আৰু জীয়াবোৰক দেখি মাছবোৰে ক'লে, আহা সখীহঁত আহা, আমাৰ লগত সাঁতুৰি নাদুৰি খেলাহি আৰু লগত খেলিবলৈ মাতিলে। চোৱাচোন ইয়াতে কেনেকৈ মাছসমূহে আনন্দতে ইফালৰ পৰা সিফালে নাচিবলৈ ধৰিছে, জঁপিয়াবলৈ ধৰিছে আৰু তাহাঁতৰ সেই আনন্দ দেখি এইয়া জীয়া দেখিছানে? জীয়াসমূহো তাহাঁতৰ ওচৰ চাপি আহিল আৰু কি কৰিলে মাছবোৰে মাতিবলৈ ধৰিলে। এইবাৰ চাওঁ আহাচোন কিনো আছে। জীয়াবোৰে দুখ মনেৰে ক'লে, আমাৰো তোমালোকৰ লগত খেলিবলৈ বৰ মন গৈছে। পিছে সখীহঁত আমি যে পানীত সাঁতুৰিব নোৱাৰো। পানীত নামিলে আমাৰ ঠুনুকা পাখি ভাগি যাব। আমাৰ পাখিবোৰ যে বৰ আলসুৱা। যেতিয়া মাছবিলাকে জীয়াক মাতিলে জীয়াবোৰক তেতিয়া জীয়াবোৰে দুখ মনেৰে ক'লে, আমাৰো তোমালোকৰ লগত খেলিবলৈ মন যায়, কিন্তু কি কৰিম আমি যে তোমালোকৰ নিচিনাকে পানীত সাঁতুৰিব নাজানো আৰু আমাৰ পাখিসমূহ বৰ ঠুনুকা আৰু যদি কেনেবাকে এই ঠুনুকা পাখিসমূহত পানী লাগি যায় তেতিয়া আমাৰ পাখিসমূহ ভাগি যাব বুলি জীয়াবোৰে ক'লে। এইবাৰ চাওঁ আহাচোন। ভেকুলীয়ে মাত লগালে, তেনেহলে ভনীহঁত তোমালোকে বতাহতে উৰি উৰি নাচা। মাছবোৰে পানীতে উলাহেৰে নাচক। যেতিয়া দুখ মনেৰে জীয়াবোৰে কৈ আছিল তেতিয়া ভেকুলীয়ে লগে লগে মাত লগালে, তেনেহলে ভনীহঁত তোমালোকে বতাহতে উৰি উৰি নাচা আৰু মাছবোৰে পানীতে উলাহেৰে নাচক। এইবাৰ চাওঁ আহা। উত্তৰ লিখো আহা। ইয়াতে কিছুমান প্ৰশ্ন দি থোৱা আছে, সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখো আহাচোন।
প্ৰথমতে চাওঁচোন ক নম্বৰ প্ৰশ্নটোত কিনো আছে পাত বেঙে কিহেৰে পেপা সাজিছিল মনত পেলোৱাচোন কিহেৰে পেপা সাজিছিল পাত বেঙে গছৰ পাতেৰে পেপা সাজিছিল আমি উত্তৰত এনেদৰে লিখিম এইবাৰ চাওঁ আহাচোন পেপাৰ মাত শুনি কোনে কোনে কঁকাল ভাঙি নাচিছিল পেপাৰ মাত শুনি কোনে কোনে কঁকাল ভাঙি নাচিছিল উত্তৰত কি হ'ব লিখি চাওঁ আহাচোন পেপাৰ মাত শুনি কাৱৈ পুঠি খলিহনা মাছবোৰে কঁকাল ভাঙি নাচিছিল তোমালোকেও পাৰিবা নহয় এনেদৰে লিখিব এইবাৰ চাওঁ আহাচোন মাছবোৰৰ আনন্দ দেখি কোন সিহঁতৰ ওচৰ চাপি আহিছিল মাছবোৰে যেতিয়া আনন্দতে নাচি আছিল কোন ওচৰ চাপি আহিছিল বাৰু জিয়া নহয়নে উত্তৰত আমি কেনেকৈ লিখিম মাছবোৰৰ আনন্দ দেখি বতাহত উৰি ফুৰা জিয়াবোৰ সিহঁতৰ ওচৰ চাপি আহিছিল এইবাৰ চাওঁ আহাচোন ভেকুলীবোৰে কিয় আনন্দত তুৰতুৰাইছিল ভেকুলীবিলাকে আনন্দত কিয় তুৰতুৰাইছিল বাৰু কাৰণ বৰষুণ দিয়াৰ কাৰণে তাহাঁতি পানী পায় মানে নতুন পানী পায় আনন্দতে তুৰতুৰাইছিল আমি কেনেদৰে লিখিম চাওঁ আহাচোন পানী পায় ভেকুলীবোৰে আনন্দত তুৰতুৰাইছিল এইবাৰ চাওঁ আহাচোন জীয়াবোৰে কিয় দুখ প্ৰকাশ কৰিছিল কিয় দুখ প্ৰকাশ কৰিছিল উত্তৰত আমি লিখিম আহাচোন জীয়াবোৰে মাছবোৰৰ দৰে পানীত নামিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছিল নহয়নে এইবাৰ চাওঁ আহাচোন জানো আহা ইয়াতে কিছুমান শব্দ দি থোৱা আছে আৰু তাৰ অৰ্থ দি থোৱা আছে সেই শব্দসমূহৰ অৰ্থসমূহ জানো আহাচোন প্ৰথমতে আছে আলসুৱা শব্দৰ অৰ্থ হ'ল লাহি তাৰ পাছত চাওঁ আহাচোন সখী মানে কি তাৰ অৰ্থটো বন্ধু বা বান্ধৱী বা মিত্ৰ আৰু তাৰ পাছত চাওঁ আহাচোন উলাহ মানে তাৰ অৰ্থটো কি বাৰু আনন্দ তাৰ পাছত চাওঁ আহাচোন ঠুনুকা মানে কি সহজে ভগা এই শব্দকেইটাৰ অৰ্থসমূহ বুজি পাইছা নিশ্চয় নহয়নে এইবাৰ চাওঁ আহা ছবি চাই মাছবোৰ চিনো আহা ইয়াতে কিছুমান মাছৰ ছবি দি থোৱা আছে দেখা পাইছানে এই মাছসমূহ তোমালোকে চিনি পাইছানে বাৰু চোৱাচোন কি মাছৰ ছবি আছে প্ৰথমতে এয়া কি মাছ বাৰু এয়া হ'ল কাৱৈ মাছ নহয়নে এইবাৰ চাওঁ আহাচোন দ্বিতীয় ছবিখনত এয়া কি মাছ পুঠি মাছ নহয় জানো তাৰ পাছত চাওঁ আহাচোন এয়া কি মাছ কি হয় বাৰু খলিহনা এয়া কি মাছ খলিহনা এইবাৰ চাওঁ আহাচোন এয়া কি মাছ বাৰু গৰৈ তাৰ পাছত চাওঁ আহাচোন ছবিখন এয়া কি মাছ চিতল চিনি পাইছা তাৰ পাছত ছবিখন চোৱাচোন এয়া কি মাছ মাগুৰ এতিয়া চিনি পালা নিশ্চয় নহয়নে তোমালোকে কি পালো আমি কাৱৈ পুঠি খলিহনা গৰৈ চিতল আৰু মাগুৰ এইবাৰ চাওঁ আহা কাৰ পাখিবোৰ আলসুৱা ইয়াতে এটা প্ৰশ্ন সুধিছে কাৰ পাখিবোৰ আলসুৱা আমি কত দিছে জীয়া আৰু খত দিছে মাছ কাৰ পাখি আলসুৱা জীয়াৰ নহয়নে মাছৰ পাখি আছে জানো নাই গতিকে আমি কত শুদ্ধ চিন দিলো কত এইবাৰ চাওঁ আহাচোন আঁচ টানি মিলোৱা ইয়াতে শব্দ কিছুমান দি থোৱা আছে দেখিছানে কি শব্দ আছে বাৰু আলসুৱা আনন্দ উলাহ লাহি তাৰ মানে এইফালে কি আছে শব্দ আছে আৰু এইফালে তাৰ অৰ্থ আছে কোনটো শব্দৰ লগত কোনটো অৰ্থ মিলিব চাওঁ আহাচোন আলসুৱা মানে কি বাৰু তাৰ অৰ্থটো আমি পাই আহিছিলো নহয় কি হয় লাহি নহয়নে তাৰ পাছত কি আছে বাৰু উলাহ মানে তাৰ অৰ্থ হ'ল আনন্দ নিশ্চয় বুজি পালা ন তোমালোকে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ তোমালোকৰ মাজলৈ আহিম ধন্যবাদ